ইফালে এজন কৰ্মচাৰীৰে চলিছে ৰাজ্যৰ ব্যাগুম বিভাগৰ এটা কাৰ্যালয় অভয়াপুৰীৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয় পৰিচালনা কৰি আহিছে এজন কৰ্মচাৰীয়ে কাৰ্যালয়টো থকা আন 4জন কৰ্মচাৰী মুখ্য কাৰ্যালয়ত সংলগ্ন হৈ থকাৰ ফলতেই কনিষ্ঠ সহায়ৰে কাম-কাজ চলাই আছে কাৰ্যালয়টোত বিষয়া কৰ্মচাৰীৰ অভাৱৰ বাবে চৰম অব্যৱস্থাপনাত চলি আছে কাৰ্যালয়টো বিশৃংখলভাৱে পৰি আছে কাৰ্যালয়টোৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ কাৰ্যালয়টোত পৰ্যাপ্ত কৰ্মচাৰী নথকাত গুৰুত্বপূৰ্ণ আঁচনি লাভৰ পৰা বহু যুৱক যুৱতী বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু এই সন্দৰ্ভত আমালৈ প্ৰতিবেদন আগবঢ়াব আমাৰ সাংবাদিক ইন্দ্ৰনীল দাসে মই এতিয়া উপস্থিত আছো এটা আজব চৰকাৰী কাৰ্যালয়ত এই চৰকাৰী কাৰ্যালয়টো হৈছে অভয়াপুৰীৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয় উদ্যোগ আৰু বাণিজ্য বিভাগ আৰু এই বিভাগটো মাত্ৰ এজন কৰ্মচাৰীৰে চলি আছে বিগত দীৰ্ঘদিনৰ পৰা আৰু অফিসটো এনেদৰে এগৰাকী জুনিয়ৰ এছিষ্টেণ্ট এই জুনিয়ৰ এছিষ্টেণ্ট এগৰাকী আছে দায়িত্বত আৰু তেওঁ এনেদৰে প্ৰতিদিনে অফিসটো খোলে বন্ধ কৰে তেওঁ অকলে বাকীসমূহ যি বিষয় আছে এই বিষয়গৰাকী এটাচমেণ্টত ৰখা হৈছে যাৰ ফলত এই বিভাগটো এইজন জুনিয়ৰ এছিষ্টেণ্ট এগৰাকীয়ে চলাই আছে আমি এইটো কাৰ্যালয় দেখাইছোঁ উদ্যোগ আৰু বাণিজ্য বিভাগ অভয়াপুৰীৰ এনেদৰে সকলো চকী মেজ খালী হৈ আছে আৰু যি সময়ত চৰকাৰ কঠোৰ হৈছে তেনে সময়তে এনে এক দৃশ্যই সঁচাকৈ অভয়াপুৰী সচেতন মহলত যথেষ্ট প্ৰভাৱ পৰিছে আৰু এনেদৰে এটা কাৰ্যালয় চলি আছে বুলি ক'লে ভুল নহ'ব মাত্ৰ এজন জুনিয়ৰ এছিষ্টেণ্টৰ দ্বাৰা তেওঁ কেনেদৰে চলাইছে কি হৈছে এইসমূহ কিছু জানিবলৈ চেষ্টা কৰিম প্ৰতিদিনে এওঁ অকলে এই কাৰ্যালয়টোত উপস্থিত দীৰ্ঘদিনৰ পৰা আপুনি অকলে কেতিয়াৰ পৰা চলাই আছে মই আপোনাৰ হৈছে আজি এবছৰ হৈছে আপুনি অকলে বাকী কেইজন ষ্টাফ কিমানজন ষ্টাফ আমাৰ 5জন আছিলে হয় এনে আপোনাৰ ডেজিগনেশ্যনটো মোৰ জুনিয়ৰ এছিষ্টেণ্ট ইয়াতে কাম কাজসমূহ এতিয়া কোনে চলাই আছে কাম কাজখিনি মানে ইয়াৰ বৰ্তমান কাম কাজখিনি বঙাইগাঁও যিটো হেড অফিচৰ পৰা আছে তাৰ পৰাই হৈ আছে আৰু বাকী ষ্টাফসমূহ কোন কোন আছে ডেজিগনেশ্যনত বাকী আপোনাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ এজন আছে তেওঁ এটাচমেণ্টত তেওঁ হেড অফিচতে আছে আৰু জুনিয়ৰ এছিষ্টেণ্ট এজন আছে তেওঁৰো আপোনাৰ হেড অফিচত আৰু এজন জুনিয়ৰ এছিষ্টেণ্ট আপোনাৰ হেৰিয়াত চাৰ্কল অফিচত আছে আৰু এজন MTS এজন আছিলে তেওঁ ইলেকশ্যন অফিচত আছে এতিয়া এটা চৰকাৰী কাৰ্যালয় অকলে কেনেকৈ চলাই আছে বাৰু বাণিজ্য গুৰুত্বপূৰ্ণ এটা বিভাগ হয় হয় এইটোতো অকলে মানে ইয়াৰ কামখিনি হৈ যিহেতু নাই আৰু কি মই জাষ্ট অফিচটো জাষ্ট খোলা টাইপ হৈ আছে আৰু আপুনি যদি কেতিয়াবা লিভত থাকে কি হয় মই তেতিয়া তেওঁ কওঁ যে এছিষ্টেণ্ট ডাইৰেক্টৰ মই লিখ ল'ম তেতিয়া তেওঁ এজন তাৰ পৰা এজন গ্ৰেড 4 বা গ্ৰেড 3 কোনো এজন পঠিয়াই দিয়ে আৰু এনেদৰে জনসাধাৰণৰ কাম এনেদৰে চলি আছে এইটো এটা গুৰুত্বপূৰ্ণ বিভাগ আৰু এনেদৰে এজন কৰ্মচাৰীয়ে এনেদৰে গোটেই বিভাগটো চলাই ৰাখিছে তেওঁ যদি বাকী যিসমূহ বিষয় আছে বিষয়সমূহ এটাচমেণ্টত বঙাইগাঁৱলৈ এটাচমেণ্ট হৈ আছে যাৰ ফলত এই গুৰুত্বপূৰ্ণ বিভাগটো অকলে চলাব লগা হৈছে আমাৰ হাতত জানিব বিচাৰিম আপুনি সচেতন নাগৰিক হিচাপে কি ক'ব এই সমস্যা আজি এটা অফিচ এজন কৰ্মচাৰীৰে কেতিয়াও নচলায় কিন্তু ৰাজ্য চৰকাৰে বাৰ ৱাৰ্ডাৰ দিছে যোৱা 19 জানুৱাৰীতো ৱাৰ্ডাৰ দিছে যে যিমান 3rd গ্ৰেড 4th গ্ৰেড বেলেগত এটাচমেণ্ট হৈ আছে সব উদ্ৰ কৰি দিছে কমিশ্যনাৰ ছেক্ৰেটাৰীয়ে তথাপিও কিন্তু একজনো ঘূৰি অহা নাই আজি আমাৰ জিলা উপাধিপতি যিজন মানে ডিচিজনে কেনেকৈ ডিষ্ট্ৰিক্টটা চলাইছে মই ক'ব নাজানো বহুত অফিচত বহুত আজিৰ তাৰিখতো বঙাইগাঁৱত বহুত কৰ্মচাৰী বেলেগ বেলেগ অফিচত এটাচমেণ্ট হৈ আছে তেওঁক মানে ডাইৰেক্টৰ কমিশ্যনাৰৰ অৰ্ডাৰ তেওঁলোকে নামানে আজি এটা গুৰুত্বপূৰ্ণ যি সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে উদ্যোগীকৰণৰ কাৰণে উদ্যোগ বিভাগৰ কাৰণে এডভান্টেজ আসামৰ জৰিয়তে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি এডভান্টেজ আসাম পাতিছে যি সময়ত উদ্যোগীকৰণৰ কাৰণে ল'ৰা ছোৱালীসকলক প্ৰশিক্ষণ দি স্কিল ডেভেলপমেণ্ট কি কৰিছে সেই সময়ত আজি এই অফিচটোত মাত্ৰ যি সময়ত সেই অফিচত 5জন 6জনকৈ কৰ্মচাৰী নিযুক্তি দিয়া হৈছে কিন্তু মাত্ৰ এজন কৰ্মচাৰীয়ে ধন্যবাদ জ্ঞাপন কৰিছো।